সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি সপ্তম শ্ৰেণীৰ সপ্তমঃ পাঠঃ অলসু বালঃ পাঠটি অসমীয়া অনুবাদৰ সৈতে আগবঢ়াইছোঁ। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাবা। অলসু বালঃ অৰ্থাৎ এলেহুৱা ল'ৰা। একঃ অলসঃ বালকঃ আছিত। এজন এলেহুৱা ল'ৰা আছিলে। সহ স্বকাৰ্যম অপি নকৰোত। সি নিজৰ কামবোৰ নকৰিছিল। সহ নিত্যম পাঠশালাম ন গচ্ছত। সি সদায় বিদ্যালয়লৈ নগৈছিল। কক্সায়াঃ কাৰ্যম সম্যক ন কৰোত। শ্ৰেণী কাৰ্যসমূহো ভাল ধৰণে কৰা নাছিলে। সহ একদা অচিন্তয়ত। সি এদিন এখন চিন্তা কৰিলে। অহং বিদ্যালয়ং ন গমিষ্যামি। মই বিদ্যালয়লৈ নাযাওঁ। উদ্যানে কুন্দুকেন পক্ষীভিঃ সহ ক্ৰীড়িষ্যামি। বাগিচাত চৰাইবোৰৰ লগত বল লৈ খেলিম। ততঃ সহ উদ্যানম অগচ্ছত। তাৰপিছত সি উদ্যানলৈ গ'ল। উদ্যানে একঃ অপি জনঃ ন আছিত। বাগিচাত এজনো মানুহ নাছিল। একস্য বৃক্ষস্য শাখায়াম সহ একং কাকং অপশ্যত। এজোপা গছৰ ডালত সি এটা কাউৰী দেখা পালে। বালকঃ অবদত। ল'ৰাটোৱে ক'লে বহু কাকঃ। হেৰা কাউৰী। আগচ্ছ ময়া সহ ক্ৰীড় ইতি। হেৰা কাউৰী আহা মোৰ লগত খেলা। কাকঃ অবদত। কাউৰীটোৱে ক'লে ভূ বালকঃ ইদানীং প্ৰাতঃ বেলা অস্তি। হেৰা ল'ৰা এতিয়া ৰাতিপুৱাৰ সময়। অহং জনজাগৰণায় গচ্ছামি। মই মানুহক জগাবলৈ যাওঁ। মম বহু কাৰ্যম অস্তি। মোৰ বহুত কাম আছে। অৱকাশঃ ন অস্তি। জিৰণিৰ সময় নাই। তমেৱ ক্ৰীড়য়তি। তুমি খেলা। ততঃ সহ উদ্যানে কপোতান অপশ্যত। তাৰপিছত সি বাগিচাত কপৌ চৰাই দেখা পালে। সহ তান অকথয়ত। সি তাক ক'লে ভূ মিত্ৰাণি। হেৰা বন্ধুসকল। আগচ্ছ ক্ৰীড়ামঃ। আহা খেলোঁ। একঃ কপোতঃ তম অবদত। এটা কপৌ চৰায়ে তাক ক'লে অধুনা বয়ং ভোজনায় ক্ষেত্ৰং গচ্ছামঃ। আমি এতিয়া ভোজনৰ বাবে শস্য ক্ষেত্ৰলৈ যাম। শোভনং বেলাং বয়ং ন য়াপয়িষ্যামঃ। সুন্দৰ সময়খিনি আমি নষ্ট নকৰোঁ। অনন্তৰম সহ বালকঃ একং ভ্ৰমৰম অপশ্যত। শেষত সেই ল'ৰাটোৱে এটা ভোমোৰা দেখা পালে। তম অবদত। তাক ক'লে অৰে ভ্ৰমৰঃ। হেৰা ভোমোৰা। তম সদা মকৰন্দং পানং কৰোচি। তুমি সদায় মৌ পান কৰা। ইদানীং ময়া সহ ক্ৰীড়ঃ। এতিয়া মোৰ লগত খেলা। ভ্ৰমৰঃ অকথয়ত। ভ্ৰমৰাই ক'লে যদি অহং ত্বয়া সহ ক্ৰীড়ামি। যদি মই তোমাৰ লগত খেলোঁ তহি কদা পৰাগং গ্ৰহিষ্যামি। তেতিয়াহ'লে কেতিয়া মই ফুলৰ ৰেণু সংগ্ৰহ কৰিম। ত্বং অপৰেণ সহ ক্ৰীড়। তুমি আনৰ লগতে খেলা। এবং পিপলিকা অপি এতত এব উত্তৰঙস্যত। এনেধৰণে পৰুৱাইও তাক উত্তৰ দিলে। ততঃ সহ অলসঃ বালকঃ অচিন্তয়ত। তাৰপিছত সেই এলেহুৱা ল'ৰাটোৱে চিন্তা কৰিলে অস্মিন সংসাৰে খগাঃ মৃগাঃ কীটাঃ অপি অলসাঃ ন সন্তি। এই সংসাৰত চৰাই পহু কীট পতংগও এলেহুৱা নহয়। অহমেৱ কিমৰ্থম অলসঃ ভৱামি ইতি। মইনো কিয় এলেহুৱা হওঁ। তদা সহ প্ৰতিদিনম পাঠশালাম গত্বা অধ্যয়নম অকৰোত পণ্ডিতঃ স অভৱত। তাৰপিছত সি সদায় বিদ্যালয়লৈ গ'ল, অধ্যয়ন কৰিলে আৰু পণ্ডিত হ'ল। উক্তংশ কথিত আছে আলস্যং হি মনুষ্যানাং শৰীৰস্থু মহাৰিপুঃ নাস্তি উদ্যমস্যমঃ বন্ধুঃ কৃত্বা অয়ং ন অৱছিদতি। আলস্যং হি মনুষ্যানাং শৰীৰস্থু মহাৰিপুঃ। এলাহেই হ'ল মানুহৰ শৰীৰৰ মহান শত্ৰু। নাস্তি উদ্যমস্যমঃ বন্ধুঃ। উদ্যমৰ সমান বা উৎসাহৰ সমান বন্ধু নাই। কৃত অয়ং ন অৱছিদতি। য'ত নেকি অৱকাশ নাথাকে বা জিৰণি নাথাকে।
গতিকে পাঠটো তোমালোকে অনুবাদটো দুবাৰ তিনিবাৰ শুনিবলৈ চেষ্টা কৰিবা আৰু অনুবাদটো লিখি ৰাখিবা আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী পাঠত তোমালোকৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা নমো নমঃ